নমস্কাৰ আপোনালোকক প্ৰভু যীশু খ্ৰীষ্টৰ নামত ধন্যবাদ জনাইছোঁ। মহান প্ৰভু যীশুক ধন্যবাদ জনাইছোঁ। আজি এটি ভিডিঅ' লৈ আহিছোঁ বন্ধুসকল, পবিত্ৰ শাস্ত্ৰ বাইবেলৰ। আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম শাস্ত্ৰৰ কিছু বচন, আৰু এই বচনটি লোৱা হৈছে বাক্যটি নতুন নিয়মৰ প্ৰথম তিমোথেও 6 অধ্যায়ৰ পৰা লোৱা হৈছে। আপুনি 7, 8, 9, 10 আপুনি পঢ়িলে পাব। প্ৰথম তিমোথেও 6 অধ্যায় 10 পদত বাক্যটি মই ক'বলৈ বিচাৰিছোঁ। প্ৰিয়সকল, তাৰ বিষয়ে আমি বহুত কথা শিকিম, আৰু আপোনালোকে নিশ্চয় জানে, আপোনালোকে শিকিছে। আৰু এই বিষয়টো লৈ প্ৰভুৱে আমাক কি ক'বলৈ বিচাৰিছে তাৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম। হওক বন্ধুসকল, দেৰি নকৰি আহক আমি প্ৰভুৰ বাক্যই কি কৈছে আমি তাক অকণমান পাঠ কৰি দিছোঁ, পঢ়ি দিছোঁ। 7 পদৰ পৰা মই পঢ়ি দিছোঁ। কিয়নো এই জগতলৈ আমি একোকে অনা নাই, আৰু ইয়াৰ পৰা একো লৈ যাব নোৱাৰোঁ। 8 পদ, কিন্তু আমাৰ অন্ন বস্ত্ৰ থাকিলে তাৰে আমি সন্তুষ্ট হৈ থাকিম। 9 পদ, কিন্তু যিবিলাকে ধনৱন্ত হ'বলৈ ইচ্ছা কৰে তেওঁবিলাক পৰীক্ষা আৰু ফান্দত আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে। সেইবোৰ এনেকুৱা যে মানুহবিলাকক সংসাৰত আৰু সৰ্বনাশত মগ্ন কৰে। ধন লোভেই সকলো মন্দৰ মূল। 10 পদ, তালৈ আকাংক্ষা কৰি কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ ফলাৰে নিজকেই হালিলে। মহান বাক্যই কৈছে। প্ৰিয়সকল, আপোনালোকে পঢ়িছে, পাঠ কৰিছে। এই বাক্যটি সহজ কথা বুলি আপোনালোকে ভাবিব পাৰে, কিন্তু মোৰ জীৱনত হৈ যোৱা কিছুমান ঘটি গৈছে, কিছুমান সাক্ষ্য আছে। আপোনালোকে বিশ্বাস নকৰিলেও মই প্ৰভুক বিশ্বাস কৰাৰ পিছতো এনেকুৱা হৈছিল যে এই ধনটোক লৈ, মানে ধনী হ'বলৈ ইচ্ছা কৰি পেলাই, বিচাৰি পেলাই কি বিপদত পৰিছিলোঁ মোৰ জীৱনত মই জানো, আৰু মহান ঈশ্বৰে জানে। আপোনালোকৰো নিজৰ সাক্ষ্যবিলাক আছে। গতিকে মই বিশেষকৈ এই বাক্যটিৰ ওপৰত আমি আলোচনা কৰিম। হওক যিসকল, চাওক, আপোনালোকে এটা কথা লক্ষ্য কৰিছে, ধন মানুহক লাগে, কিন্তু ধন এনেকুৱা বস্তু যে ধনে আপোনাক ভালো কৰিব পাৰে, বেয়াও কৰিব পাৰে, টকা অৰ্থাৎ। গতিকে এই শাস্ত্ৰই কৈছে, বাইবেল শাস্ত্ৰই কৈছে, ধন আমাক মগ্ন হৈ যাবলৈ দিয়া নাই। ধন লোভেই সকলো মন্দৰ মূল। গতিকে ধনৰ দ্বাৰাই মানুহে ভালো কৰে, বেয়াও কৰে। গতিকে তালৈ আকাংক্ষা কৰি, তালৈ হাবিয়াস কৰি পেলাই, ধনৱন্ত হ'বলৈ ইচ্ছা কৰি পেলাই মানুহবিলাকে নিজেই যাতনা পাই পেলাই নিজকে শলাৰে হালিলে বুলি কৈছে। শলাৰে অৰ্থাৎ জোঙেৰে নিজকে হালিলে। কি ৰূপ? যাতনা ৰূপ শলাৰে হালিলে। গতিকে চাওক প্ৰিয়সকল, আমি ধনৱন্ত হ'বলৈ বাইবেলে আমি যি কৰ্ম কৰোঁ, ধৰি লওকচোন, আপোনালোকে নিজৰ যি কৰ্ম, ধৰি লওক আপোনালোকে কোনোবাই চাকৰি কৰে, কোনোবাই গাড়ী ভাড়া চলায়, কোনোবাই নিজৰ খেতি বাৰী আছে, কাৰোবাৰ হয়তো খেতি বাৰী নাই, কাৰোবাৰ ব্যৱসায় বাণিজ্য আছে, কাৰোবাৰ হয়তো সেইটোও নাই, হাজিৰা কৰে, নিজৰ দিন মজুৰি কৰে। তেনেস্থলত আপুনি সেই ধনতে, সেই যি মজুৰি, সেই মজুৰিতে আপুনি সন্তুষ্ট থাকিবলৈ দিছে। প্ৰিয়সকল, আপুনি যি পায়, যিখিনি আপোনাৰ দৰমহা পায়, যিখিনি আপোনাৰ যি আয়, ইনকাম, সেই ইনকামতে আপুনি সন্তুষ্ট থাকিবলৈ দিছে। চাওক আপোনালোকে এটা কথা, যে যদি আপোনাক অধিককৈ লাগে তেনেহ'লে আপুনি বেআইনীলৈ যাব লাগিব, আপুনি অনিয়মকৈ চলিব লাগিব। ঈশ্বৰৰ দৃষ্টিত যেনেকৈ কৈছে, আপুনি লোকৰ 16 অধ্যায় আপুনি 14 পদতো পাব, যিবিলাক নেকি প্ৰভুৱে কৈছে, প্ৰভুৰ বাক্য, যিবিলাকে মানুহৰ দৃষ্টিত যিবিলাক উত্তম, ভাল কাৰ্য, ভাল কথা, ভাল কৰ্ম ঈশ্বৰৰ দৃষ্টিত ঘিণ লগা বুলি উল্লেখ কৰিছে। লোক পুস্তকত 16 অধ্যায় 14 পদত আপুনি এনেদৰে বাক্যত আপুনি পাব, ভালদৰে চাব। তাতো এটা কথা লিখা আছে, লোক পুস্তকত, ঈশ্বৰ আৰু ধন দুয়োটাতে খাটিব নোৱাৰে বুলি কৈছে। গতিকে চাওক প্ৰিয়সকল, আমাক
চলিবৰ কাৰণে আমাক ধন লাগে। ধন নহ'লে আমি ৰাস্তাত ওলাবও নোৱাৰিম। আপুনি খোজকাঢ়িব নোৱাৰিব, আপুনি গাড়ী মটৰ একোৱেই কৰিব নোৱাৰিব। এনেকি আপুনি যি চোলাটো, এই চোলাটো আপুনি পিন্ধিব নোৱাৰিব ধন নহ'লে। গতিকে আপুনি এই চোলাটোৰ কাৰণে, আহাৰৰ কাৰণে, আপুনি নিজৰ জীৱিকাৰ কাৰণে, জীৱনৰ লাইফষ্টাইলৰ কাৰণে, জীৱন নিৰ্বাহৰ কাৰণে আপুনি বেআইনীৰে অৰ্থাৎ অনিয়মকৈ আপুনি ধন অৰ্জাটো ঈশ্বৰে বিচৰা নাই। আপুনি যি কাম কৰিছে তাতে আপুনি সন্তুষ্ট হৈ থাকক। আপুনি তাতকৈ যদি ধনৱন্ত হ'বলৈ অধিককৈ বিচাৰিছে, তেনেহ'লে এই পবিত্ৰ শাস্ত্ৰই 1 তিমোথেও 6 অধ্যায় 10 পদত কোৱাৰ দৰে আপুনি নিজকেই যাতনাৰ ফলাৰে হালিলে বুলি কৈছে। চাওক, আকাংক্ষা কৰি সৰ্বনাশত মগ্ন কৰে বুলি কৈছে সংসাৰৰ মানুহবিলাকক। হয়, হানিজনক অভিলাষত আপুনি পৰীক্ষা আৰু ফান্দত পৰে। গতিকে আমি ঈশ্বৰৰ লোকবিলাক আৰু প্ৰিয় ভাই বন্ধুসকল, কিছুমানে ঈশ্বৰ নজনা, তেওঁলোকেও যেন জানিব। আৰু মই আশা কৰোঁ এই ভিডিঅ'টিৰ দ্বাৰাই আপোনালোকৰ বহুতখিনি উপকাৰ হ'ব। কাৰণ কিয়, ঈশ্বৰৰ বাক্য কাৰ্যসাধক হয়, সৰ্বশক্তিমান হয়। ঈশ্বৰৰ বাক্যই সকলোবিলাক জীয়াই তুলিব আপোনালোকক। আৰু আমাৰ কিছুমান খ্ৰীষ্ট ভাইবিলাক আছে, ভাই বন্ধুবিলাক তেনেকুৱা আছে, আমি শুনিবলৈ পাওঁ, আমি কিছুমান দেখিবলৈ পাওঁ। তেওঁলোকে নিজকে নিজে ধনৱন্ত হ'বলৈ ইচ্ছা কৰি নিজৰ ধনত ভৰসা কৰি পেলাই তেওঁলোকে চলাৰ এই বিনিময়ত তেওঁলোকে ফান্দত পৰিছে বুলি কৈছে। চাওক, হানিজনক অভিলাষত পৰে। চাওক, আপোনালোকে এই 9 পদটো চাব আপোনালোকে। কিন্তু যিবিলাকে ধনৱন্ত হ'বলৈ ইচ্ছা কৰে তেওঁবিলাক পৰীক্ষা আৰু ফান্দত পৰে। পৰীক্ষা আহিব, ফান্দত, অভিলাষৰ ফান্দত, শয়তানৰ ফান্দত পৰিব। জ্ঞান নথকা তেওঁলোকে কাৰণে আজি সেই জ্ঞানটো তেওঁলোকে ব্যৱহাৰ কৰিব নাজানাৰ কাৰণে, তেওঁলোকে প্ৰচুৰ ধনক ভৰসা কৰাৰ কাৰণে তেওঁলোকে ফান্দত পৰে বুলি কৈছে। প্ৰিয়সকল, গতিকে ধন মানুহক লাগে, মই বাৰে বাৰে কৈছোঁ। সেই বুলি আজি মই পেণ্টৰ কাম কৰোঁ, আজি মই ৰঙৰ কাম কৰোঁ, আজি যদি মই 700 টকা পাওঁ দিনটোত, এতিয়া বৰ্তমান 700 টকা মজুৰি চলি আছে, তাতকৈ যদি মই দিনটোত 2000-3000 পাবলৈ যদি বিচাৰোঁ, তেনেহ'লে মই অন্য পথ ল'ব লাগিব। মোৰ নিজৰ পথটো এৰি পেলাই অন্য পথ যোৱাৰ লগে লগে মই ফান্দত পৰিম, মই অভিলাষত পৰিম। গোটেই সিটোও মোৰ লছ হ'ব। আৰু লগতে মোৰ যি জীৱিকা, মই যি মজুৰি কৰি মই জীৱিকা চলাই আছিলোঁ, জীৱন নিৰ্বাহ কৰি আছিলোঁ, এই সকলোবিলাক মোৰ ডেমেজ হৈ যাব, মোৰ ক্ষতিগ্ৰস্ত হ'ব। গতিকে ঈশ্বৰে আমাক নষ্ট হ'বলৈ দিয়া নাই। প্ৰিয়সকল, প্ৰিয় ভাই বন্ধুসকল, আপোনালোকে জানে, যিমান পাৰে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু নিজেও আপুনি চুটিকৈ ভিডিঅ' বনাব ইউটিউবত আৰু ফেচবুকত। আপোনালোকে বাক্যৰ অনুসন্ধানত, সঠিক বাক্যৰ অনুসন্ধানত আপোনালোকে লগ বন্ধুবিলাকক শ্বেয়াৰ কৰক। আমাৰ অলপ আগতে মই কৈ গৈছিলোঁ, আমাৰ কিছুমান বহুত মই জগতৰ ভাই বন্ধুবিলাকক কোৱা নাই, আমাৰ খ্ৰীষ্ট ভাই সকলোবিলাকক বহুত আজি তেনেকৈ ফান্দত আৰু পৰীক্ষাত পৰে। বহুতে জুৱা খেলে, খেলে, বহুতে আজি চলি আছে। এইবিলাক খেলি পেলাই তেওঁলোকে যি জীৱিকাৰ পথ তেওঁলোকে নষ্ট কৰি পেলাই লাষ্টত গৈ ঘৰত কাজিয়া পেচাল হয়, অভাৱ হয়, অনাটন হয়, তেওঁলোকৰ যি পৰিচালনাবিলাক নষ্ট হৈ যায়। প্ৰিয়সকল, এই মহান বাক্যই আজি আমাক দাঙি ধৰিছে। আৰু হাজাৰটা প্ৰমাণ আছে এই পবিত্ৰ শাস্ত্ৰত। উপদেশকত পাব আপুনি। উপদেশক, অসমীয়াত উপদেশক বুলি কয়, উপদেশকত চাপোপদেশক বুলি কয় হিন্দীত। এইটো উপদেশক 5 অধ্যায় আপুনি পাব। 6 অধ্যায়ৰ আপুনি চেপ্টাৰ 6, 6 অধ্যায়ত আপুনি ধনীৰ প্ৰকৃত সুখ নাই, আপোনালোকে ভালদৰে চাব। আৰু উপদেশক 5 অধ্যায় 12 পদত এনেদৰে আছে, বনুৱা লোকে সৰহ বা অলপ আহাৰ কৰিলেও তাৰ টোপনি সন্তোষজনক, কিন্তু ধনৱানৰ অধিক ধন সম্পত্তিয়ে তাক টোপনি যাব নিদিয়ে। প্ৰিয়সকল, মহান বাক্য কি কৈছে? উপদেশকত কৈছে, হিতোপদেশত কৈছে, বহুত জেগাত কৈছে, হাজাৰটা প্ৰমাণ আছে, গোটেইটো কোৱাৰ সম্ভৱ নহয়। চাওক, উপদেশকত এইটো 5 অধ্যায় 12 পদত এনেদৰে কৈছে, বনুৱা লোকে সৰহ বা অলপ আহাৰ কৰিলেও তাৰ টোপনি সন্তোষজনক। ভাল টোপনি আহিব আপোনাৰ। আপুনি যি সৰহ অলপকৈ আপুনি আহাৰ অৰ্থাৎ ইনকাম কৰিলেও অলপকৈ আপুনি যি খাইছে, যি খোৱা নাই,
সেই তাতে আপুনি সন্তুষ্ট হ'ব। আপুনি ঈশ্বৰৰ লগত লাগি থাকিলে, ঈশ্বৰৰ লগত থাকিলে, ঈশ্বৰৰ সেই মহান বাক্যক যদি আপুনি ধ্যান কৰে, আপুনি যদি হৃদয়ত ৰাখে, আপুনি যদি সেই মহান বাক্য যদি মনত হৃদয়ত যদি সোমাই ৰাখিছে, তেনেহ'লে পালন কৰিছে, গতিকে এই মহান বাক্যই কৈছে আপোনাৰ টোপনি সন্তোষজনক হ'ব। কাৰণ ঈশ্বৰে সেই কামত আপোনাক ভাল পায়, সেই কামত আপোনাক তেনেকৈ চলাটো বিচাৰে ঈশ্বৰে, সেইকাৰণে সন্তোষজনক হ'ব। কিন্তু ধনৱানৰ অধিক ধন সম্পত্তিয়ে তাক টোপনি যাব নিদিয়ে। চাওক, অধিক ধন সম্পত্তি থকা লোকে টোপনি কমকৈ মাৰে, আপোনালোকে নিশ্চয় জানে। তাৰ সেই কথাটো বুজাবৰ কাৰণে আপোনালোকক নাযাওঁ। চাওক, ইমানখিনি কোৱাৰ পিছত আমি যিবিলাক ঈশ্বৰৰ বাক্যক আমি ঢাকি ৰাখি পেলাই, মহান বাক্যক ৰাখি পেলাই আমাৰ জীৱনত বাক্য নোহোৱাৰ কাৰণে আজি সেই ফাণ্ডত আৰু পৰীক্ষাত আমি চেতানৰ জালত পৰিবলগীয়া হৈছে। আমাক আগতে বাইবেলে কৈ দিছে, কিন্তু সেইবোৰ আমি পালন নকৰি, ধ্যান নকৰি, মনত নাৰাখি, আমি শাস্ত্ৰখন নাচাই পেলাই আমি হকে বিহুকে আমি খোজ কাঢ়িব তাৰ কাৰণে আমি উজুতি খাবলগীয়া হৈছে। প্ৰিয়সকল, আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে আপোনালোকে ধনৱন্ত হ'বৰ কাৰণে, জগতত ধনৱন্ত হ'বৰ কাৰণে আপোনালোকে যেন নিজে বুজি পালে। আপুনি ধনৱন্ত হ'বলৈ বহুত বিচাৰিছে, এনেকি ময়ো বিচাৰিছিলোঁ, কিন্তু ঈশ্বৰৰ বাক্যই সাৰ্থক, ঈশ্বৰৰ বাক্যই চিৰস্থায়ী হয়, ঈশ্বৰৰ বাক্যই অনন্তকলীয়া চিৰজীৱী হয়। কাৰণ ঈশ্বৰৰ বাক্যৰ ওপৰত আন একো হোৱা নাই আৰু হ'ব নোৱাৰে। গতিকে সেই বাক্যই জীৱিত হৈ আমাৰ জীৱনত আমি গম পালোঁ যে আমি যি কৰ্ম কৰি পেলাই, হয় হ'ব পাৰে আপুনি সৎকৰ্ম কৰি পেলাই আপুনি ধনৱান হৈছে, ঠিক আছে, আপুনি সৎকৰ্ম কৰি পেলাই ধনৱান হৈছে। তাৰ কাৰণে মই এটি পদ মই পঢ়ি দিম, পাঠ কৰি দিছোঁ। 1 তিমথিয় 6 অধ্যায়তে আছে, 1 তিমথি চেপ্টাৰ 6 তাতে আছে। 6ৰ মই পঢ়ি দিছোঁ 17ৰ পৰা, 6ৰ 17ৰ পৰা পঢ়ি দিছোঁ। 1 তিমথিয় 6 অধ্যায় 17 পদটো মই পঢ়ি দিছোঁ। যিবিলাক ইহলোকত ধনৱন্ত, তেওঁবিলাকক এই আজ্ঞা দিয়া যে তেওঁবিলাক উচ্চ মনা নহওক, আৰু তেওঁবিলাকে ধনৰ অনিশ্চয়তাত ভৰসা নকৰি, যি ঈশ্বৰে আমি ভোগ কৰিবলৈ সকলোকে বাহুল্য ৰূপে আমাক দিছে, সেই ঈশ্বৰত ভৰসা কৰক। তেওঁবিলাকে সৎকৰ্ম কৰি উত্তম কৰ্মৰূপ ধনত ধনৱন্ত হওক, বিলাই দিবলৈ আৰু ভগাই ল'বলৈকো ইচ্ছুক হওক, প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক। মহান পবিত্ৰ বাক্যই ইয়াতে কৈছে যে কাৰোবাৰ যদি সঁচাকৈ তেওঁৰ ধন আছে, সৎকৰ্ম কৰি যদি তেওঁ ধনৱন্ত হৈছে, তেনেহ'লে সেই ধনত তেওঁলোকে তেওঁৰ জীৱনটো ভৰসা কৰিবলৈ দিয়া নাই। সেই ধনত ভৰসা কৰিবলৈ, আশা কৰিবলৈ দিয়া নাই, যে সেই ধনটো ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিবলৈ দিছে। সেই টকা পইচা ভাল, আপোনাৰ ধন সম্পত্তি ভাল কাৰণে ব্যৱহাৰ কৰিবলৈ দিছে, যিয়ে নেকি ঈশ্বৰে সকলোকে ভোগ কৰিবৰ কাৰণে এই সকলোবিলাক দান কৰিছে সকলোকে। গতিকে প্ৰিয়সকল, বুজি পালে, এই ধনৰ জৰিয়তে সৎকৰ্ম কৰিব দিছে, কুকৰ্ম কৰিবৰ কাৰণে নহয়, অযথা খৰচা কৰিবৰ কাৰণে নহয়। আপোনালোকে ভালদৰে এই ধনটো ব্যৱহাৰ কৰিবলৈ পাৰিব, আৰু আনক বিপদত পৰা লোকবিলাকক বিলাই দিবৰ কাৰণেও আপুনি যেন ইচ্ছুক হওক, আপোনাৰ ইচ্ছা যেন থাকিব লাগিব। অকল খ্ৰীষ্টৰ মণ্ডলীৰ ভাই ভনীবিলাকক বুলিও নহয়, আপোনাৰ নিজকে নিজে পৰীক্ষা কৰি পেলে কাক দিয়াৰ যোগ্য, কি মানুহবিলাকক দিবৰ কাৰণে, কোনবিলাক মানুহক দিবৰ কাৰণে ভাল হ'ব, এই সকলোবিলাক চালি জাৰি চাই পেলাই বিবেক বিবেচনাৰে আপোনাক ধনটো ব্যৱহাৰ কৰিবলৈ দিছে। আৰু প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক। আপোনাৰ ধনটো যি অনন্তকলীয়া ৰাজ্য, সেই অনন্তকলীয়া শান্তি ৰাজ্যত আপোনাৰ ধনটো সাঁচিবলৈ দিছে। টকা পইচাটোক আপুনি ভৰসা কৰিবলৈ দিয়া নাই, কিন্তু এই বুলি যে টকা পইচা নহ'লে আমি চলিব নোৱাৰিম, টকা পইচা নালাগে বুলি কোৱা নাই, কাৰণ টকা পইচা লাগিব। মই অলপ আগতে ক'লোঁ যে টকা পইচা নহ'লে আপুনি এই চোলাটো, আপুনি চাৰ্টটো কিনিব নোৱাৰিব। মই যি ভিডিঅ' কৰি আছোঁ, এই ভিডিঅ'টি মই বনাব নোৱাৰিম, কিন্তু মই ভৰসা কৰিব দিয়া নাই। প্ৰিয়সকল, নিশ্চয় বুজি পালে। মই বিনম্ৰ অনুৰোধ কৰিছোঁ আপোনালোকক,
মহান বাক্যক আপোনালোকে শ্ৰদ্ধা দিয়ক, সন্মান দিয়ক। আপোনাৰ এই পবিত্ৰ বাক্যই আপোনালোকৰ জীৱনত ঠন ধৰি উঠাব, জীৱিত সাৰ্থক ৰূপে আপোনাক বলৱন্ত সবল কৰিব। কাৰণ কোনো পালকে নোৱাৰে, কোনো ফাদাৰে নোৱাৰে, ছিষ্টেমৰ কোনো নোৱাৰে, মানুহে নোৱাৰে। খালি আপোনাক বুজাব, কিন্তু আপুনি নিজে নিজকে সলনি কৰিব লাগিব। সলনি কোনেও কৰাব নোৱাৰে, আপুনি নিজে নিজকে অনুতাপ কৰি পেলাই নিজে নিজকে আমি সলনি কৰিব লাগিব। কাৰণ আপোনাক সলনি যদি পালকে যদি কৰিব পাৰিলেহেঁতেন, আন কোনোবা লিডাৰে যদি কৰিব পাৰিলেহেঁতেন, তেনেহ'লে বহুত সলনি হ'লহেঁতেন, আপুনি বেয়া কাম নকৰিলেহেঁতেন। কিন্তু প্ৰথমতে আপুনি বাইবেলখন চাব লাগিব, পঢ়িব লাগিব, শাস্ত্ৰপাঠ পঢ়িব লাগিব, প্ৰাৰ্থনা কৰি আপুনি জানিব লাগিব যে এই বাক্যই আমাৰ জীৱনত কেনেদৰে উন্নতি ঘটাব আৰু কেনেদৰে আমাক প্ৰভাৱ পেলায়। এই বাক্যৰ জৰিয়তে আমি কি লাভ কৰিব পাৰিম ঈশ্বৰৰ আত্মিকতাৰ জীৱনত, আৰু আমাৰ যি পাৰ্থিৱ জীৱনত আমি কেনেদৰে লাভ কৰিব পাৰিম, আপোনালোকে নিশ্চয় জানিব। প্ৰিয়সকল, মই বেছিকৈ নকওঁ, আৰু বহুত জানিবলগীয়া ভিডিঅ'বিলাক লৈ আনিম ছুটিকৈ। এইটো দীঘলো হৈছে, আপোনালোকে জানিব, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু এইটোৱে উদ্দেশ্য হয়, ইউটিউবত ভিউ বাঢ়িলে পইচা বাঢ়ে, বহুতে জানে, কিন্তু তেনেকুৱা উদ্দেশ্যলৈ নহয়। তেনেকুৱা উদ্দেশ্যলৈ এইটোৰ কাৰণে নহয়, সত্য বাক্যটো আপোনালোকে জানক। আৰু মই জানো বুলি গৌৰৱ কৰিব নালাগে, কাৰণ মই নিজে গৌৰৱ কৰা নাই, কাৰণ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ উদগনিতহে মই এই কথাবিলাক কৈ আছোঁ। কাৰণ আমি দেখি আছোঁ, দুখৰ বিষয় হৈছে এই মণ্ডলীবিলাকত মই দেখি আছোঁ। আজি অসমৰ কথা কওঁ, নৰ্থ ইষ্টৰ কথা কওঁ, আজি গোটেই ভাৰতৰ বৰ্ষৰ কথা কওঁ, গতিকে গোটেই ৱৰ্ল্ডৰ কথা কওঁ, পৃথিৱীৰ কথা কওঁ। আমাৰ এই গুৱাহাটীতে বহুত ধৰণৰ মণ্ডলীবিলাকত বিভাজন চলি আছে, ভেদাভেদ চলি আছে, আৰু এই ভেদাভেদবিলাক আমি বাক্য নজনাৰ কাৰণে চলি আছে। আৰু এই বাক্য নথকাৰ কাৰণে আমি মানুহক আমি অনুসৰণ কৰাৰ কাৰণে, ফ'ল' কৰাৰ কাৰণে লিডাৰবিলাকক আমি এই ভেদাভেদটো জন্মাই আছে। গতিকে ঈশ্বৰৰ বাক্যই কাকো ভেদাভেদ নজন্মায়, ঈশ্বৰৰ বাক্যই প্ৰেম যোগায়, ভাতৃপ্ৰেম, ভাই ভনী প্ৰেম। সেই ঈশ্বৰৰ বাক্যক যদি আমি শ্ৰদ্ধা দিওঁ, সন্মান দিওঁ, তেনেহ'লে ঈশ্বৰৰ বাক্যই আমাক ঠন ধৰি উঠাব। আৰু মই আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকক বহুতখিনি উপকাৰ কৰিব। আৰু আমি ধন সম্পত্তি এই বিষয়ে ব্যৱহাৰ কৰাৰ বিষয়ে আৰু ধনমন্ত্ৰ মই অলপ পঢ়ি দিলোঁ। আপুনি উপদেশক চাব, আপুনি চাব, ধনীৰ প্ৰকৃত সুখ নাই। আচলতে মই ভাবিছিলোঁ ধন সম্পত্তি বাঢ়িলে বহুতখিনি কাম কৰিব পাৰিম, কিন্তু মিছা প্ৰিয়সকল, মিছা হয়। ধন সম্পত্তি দিয়ে, এইটো নহয় যে ধন সম্পত্তি নিদিয়ে নেকি ঈশ্বৰে, দিব আপোনালোক, কিন্তু যি ধন সম্পত্তি দিব আপোনাক, কিন্তু সেই ধন সম্পত্তি আপুনি নিজৰ ইচ্ছাৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰিব। আপুনি উচিত ঈশ্বৰৰ কামৰ কাৰণে উচিতমূলক আপুনি ব্যৱহাৰ কৰিব লাগিব, অন্যথা আপুনি ধনে আপোনাক সৰ্বনাশলৈ লৈ যাব। গতিকে ইমানেই ভিডিঅ'টি প্ৰিয়সকল, ধন্যবাদ আপোনালোকক ভাই বন্ধুসকল। আৰু ছুটি ভিডিঅ' লৈ আহিম, আপোনালোকে চাব এই ভিডিঅ'টি। সৰুশেষত প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।